Hello everyone, এয়া আমাৰ বিউটিফুল ক্লায়েণ্ট নলবাৰীৰ পৰা আহিছিলে হেয়াৰ ষ্ট্ৰেইটনিং কৰিব মোৰ বঙাইগাঁও পাৰ্লাৰত। তো তাই যেতিয়া হেয়াৰ ষ্ট্ৰেইটনিং কৰি আছিলোঁ আমি কিবা কিবি প্ৰব্লেম পাই আছিলোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাককচোন। আৰু তাই হেয়াৰ ষ্ট্ৰেইটনিংটো কৰি বহুত বেছি হেপী আছিলে। এয়া চাওকচোন আগৰখিনি হ'ব। এইখিনি যে চুলি আছে ক্লায়েণ্টগৰাকী বাৰে বাৰে কৈ আছে যে কালাৰ কৰা নাই, বাট বহুত দিন হ'ল জাষ্ট হেনা জেতুকা পাতহে লগাইছে, এমাহ বেছি হৈ যোৱা বুলি কৈছে। ৱেৰেজ কালাৰটো চাওক আপোনালোকে কি হৈ আছে। আমি 10 টাইমছ সুধিছোঁ ক্লায়েণ্টক যে কালাৰ কৰিছে নেকি, বাট আমাৰ যিটো মোৰ হাতখন ক্ল'জ কৰি দিয়ক আৰু ওচৰত আনা মোবাইলটো ওচৰত আনা। এইটো কালাৰ দেখিছে পুৰা কালাৰ। তো নাথাকক সেইখিনি। চ' ক্লায়েণ্ট চাব পাৰিছে। তো বহুত ৰিক্সত কামখিনি কৰি আছোঁ। ক্লায়েণ্টক বাৰে বাৰে সোধা হৈছে যে কালাৰ কৰিছেনে নাই, বাট হেনা কৰিছিলে নাই কৰা বুলি কৈ আছে। যদি কালাৰ কৰা থাকিলে হয় আমি সেইটো হিচাপে ট্ৰিটমেণ্ট কৰিলোঁ হয়, বাট এতিয়া চাওঁ তেওঁ যিহেতু কৰা নাই বুলি কৈছে। কিন্তু এইটো এতিয়া মোৰ লাগিছে হয়তো পানীত আইৰণ থাকিলেও এনেকুৱা হ'ব পাৰে, কিন্তু আইৰণৰ দাগটো এনেকুৱা হ'ব নালাগে। চাওকচোন গোটেইখিনি কালাৰ আহি গৈছে পুৰা একদম। ঠিক আছে আমি শেষলৈ চাই থাকোঁ। আমি আজি কৰি আছোঁ মৰ্ণিঙত, একদম মৰ্ণিং আহিছে তাই নলবাৰীত থাকে। তো কি হয় শেষলৈ আমি চাওঁ। তাৰপিছত বাকী ষ্টেপবোৰ আমি কৰি গৈ থাকিলোঁ। চুলি ধোৱাৰ পৰা আইৰনিং কৰাৰ পৰা এয়া আমাৰ ফাইনেল লুক। তো তাই বহুত বেছি হেপী আছিলে, তাৰ স্মাইল দেখি আপোনালোকে গমেই পালে। তাইক আমি টিকু বুলি মাতা আছিলোঁ। আৰু কেনেকুৱা হেপী নে? ফুল হেপী। অ'কে, থেংক ইউ।